শান্তি 29 মে 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক পুনৰাই নিজৰ ঠিকনাত আহি উপস্থিত হৈছা। তোমালোকে পিতাৰ দ্বাৰা ৰচয়িতা আৰু ৰচনাক জানি গৈছা। গতিকে আনন্দত পুলকিত হৈ যাব লাগে। প্ৰশ্ন: এই সময়ত পিতাই তোমালোক সন্তানসকলক কিয় অলংকৃত কৰি আছে? উত্তৰ: কিয়নো আমি এতিয়া সুশোভিত হৈ বিষ্ণুপুৰীলৈ যাব লাগে। এই জ্ঞানেৰে সুশোভিত হৈ আমি বিশ্বৰ মহাৰজা মহাৰাণী হওঁগৈ। এতিয়া সংগম যুগত আছো। বাবাই শিক্ষক হৈ পিতাৰ ঘৰৰ পৰা শহুৰৰ ঘৰলৈ লৈ যাবলৈ পঢ়াই আছে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পুৱা অমৃতবেলা উঠি চিন্তন কৰিব লাগে। পিতা আমাৰ পিতাও হয়, শিক্ষকো হয়। এতিয়া পিতা আমাক জ্ঞান ৰত্নেৰে অলংকৃত কৰিবলৈ আহিছে। তেওঁ পিতাসকলৰো পিতা, পতিসকলৰো পতি। এনেকৈ চিন্তন কৰি অপাৰ আনন্দ অনুভৱ কৰিব লাগে। 2. প্ৰত্যেকৰে পুৰুষাৰ্থক সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। উচ্চ পদ পোৱাৰ সুযোগ আছে, সেয়েহে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। বৰদান: নিৰ্বিকাৰী হোৱাৰ শক্তিৰে সূক্ষ্ম লোক বা তিনিও লোকৰ অনুভৱ কৰোঁতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা। বিস্তাৰ: যিসকল সন্তানৰ ওচৰত নিৰ্বিকাৰী হোৱাৰ শক্তি আছে, বুদ্ধিযোগ একেবাৰে পৰিশোধিত, এনেকুৱা ভাগ্যৱান সন্তানে সহজেই তিনিও লোকৰ পৰিভ্ৰমণ কৰিব পাৰে। সূক্ষ্ম লোকলৈকে নিজৰ সংকল্প পঠিয়াবলৈ সৰ্বসম্বন্ধৰ সাৰৰূপী সূক্ষ্ম স্মৃতি লাগে। এয়াই সকলোতকৈ শক্তিশালী তাঁৰ। ইয়াৰ মাজত মায়াই হস্তক্ষেপ কৰিব নোৱাৰে। সেয়েহে সূক্ষ্মলোকৰ আভা অনুভৱ কৰিবলৈ নিজক নিৰ্বিকাৰী হোৱাৰ শক্তিৰে সম্পন্ন কৰা। শ্লোগান: কোনো ব্যক্তি বা বস্তু বা বৈভৱৰ প্ৰতি আকৰ্ষিত হোৱা মানে সংগী পিতাক সংকল্পৰে ত্যাগ কৰা। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। পবিত্ৰতা হৈছে সংগমযোগী ব্ৰাহ্মণৰ মহান জীৱনৰ মহানতা। পবিত্ৰতা ব্ৰাহ্মণ জীৱনৰ শ্ৰেষ্ঠ অলংকাৰ। যেনেকৈ স্থূল শৰীৰত বিশেষকৈ শ্বাস চলি থকাটো জৰুৰী, শ্বাস অবিহনে জীৱন নাথাকে, তেনেকৈ ব্ৰাহ্মণ জীৱনৰ শ্বাস হৈছে পবিত্ৰতা। 21 জন্মৰ প্ৰাৰব্ধৰ আধাৰ অৰ্থাৎ ভেটি হৈছে পবিত্ৰতা। ওম শান্তি।